হাতীয়েতো দেখিলে নিশ্চয় দেখিছে আজি মানুহে ইয়াত গোট খাইছে যে বাৰে বাৰে এনেকুৱা যদি হৈ থাকে ইয়াৰ এটা কিবা এটা চৰকাৰে নতুবা বন বিভাগে ইয়াক এটা দায়িত্ব ল'ব লাগে নহ'লে অন্যথা ইয়াৰ জনসাধাৰণ এই ভৰপূৰ আমাৰ নহিৰা গাঁও এইখন হয় গতিকে ইয়াত যথেষ্ট মানুহে বসবাস কৰি আছে গতিকে সেয়ে মই ক'ব খোজোঁ যে এই বন বিভাগক বিশেষকৈ কিবা এটা অচিৰেই তাৰমানে ইয়াৰ এটা উচিত মানে সিদ্ধান্ত এটা ল'ব লাগে যে মানুহখিনিক ৰক্ষণাবেক্ষণে আমি কেনেকৈ দিব পাৰোঁ এইটো চেষ্টা কৰিব লাগে নহ'লে অন্যথা ইয়াৰ পিছত আমাৰ জনগণে তাৰমানে এনেকুৱা এটা হ'ব যে ৰাস্তালৈ ওলাই যাবলৈ বাধ্য হ'ব লাগিব এই চৰকাৰৰ বিৰুদ্ধে হাতী মানুহৰ সংঘাত মানে এনেকুৱা হৈছে আমাৰ নহিৰা গাঁৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত আছে পাহাৰৰ পৰা নামি অহা হাতী খাদ্য বিচাৰি নিশ্চয় খাদ্যৰ সন্ধানত ঘন জনবসতিৰে নামি আহিছে আজি কেইদিনমানৰ পৰা যোৱা 2 বছৰৰ পৰা ইমান মানে জনসাধাৰণক অতিষ্ঠ কৰিছে বা ইমান অসুবিধাত পেলাইছে যাৰ কাৰণে জনসাধাৰণে শান্তিত শুব পৰা নাই আজি যোৱা বছৰত ঠিক এনেকুৱা ধৰণৰ ঘটনা হৈছিলে আমাৰ স্থানীয় ৰাইজে ইতিমধ্যে স্থানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াকো গোটেইখিনি অভিযোগ দিছে তথাপিও একো কাম নহল আচলতে অসম চৰকাৰৰ বন বিভাগৰ বনবৰীয়াসকলে বৰ্মীসকলে কামৰ প্ৰতি যিটো গাফিলতি কামৰ প্ৰতি দায়িত্বহীনতাৰ কাৰণেই এনেকুৱা সংঘাত নিশ্চয় বৃদ্ধি পাইছে বুলি মই আশা কৰোঁ আৰু এইটো যদি অসম চৰকাৰৰ বন বিভাগে যদি অলপ ভালকৈ ব্যৱস্থা নলয় নিশ্চয় মানুহকে যে হত্যা নকৰিব বা মানুহকে যে নামাৰিব তাক আশা কৰিব নোৱাৰি অন্য জনবসতিপূৰ্ণ অঞ্চলখিনি অসম চৰকাৰেতো নিশ্চয় নিৰাপত্তাও প্ৰদান কৰিব লাগিব যিখিনি অঞ্চল জনবসতিপূৰ্ণ য'ত ইয়াৰ পৰা বিশেষকৈ মই আগতেই কৈছোঁ 20 কিলোমিটাৰ দূৰত পাহাৰ আছে 20 কিলোমিটাৰ দূৰৰ পৰা নামি অহা জনসাধাৰণে নামি অহা হাতী আৰু নহ'লে যদি এইখিনি তেওঁলোকে নকৰে তেতিয়াহ'লে বন বিভাগটো নিঃসন্দেহে ব্যৰ্থ বুলি ক'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত